ওদিকে ফালতু কৰি কিবা কি কেমেৰা দেখাই আছে চাওক তুমি নাজানা কৰব কো নাজানো খং নুঠাবি ৰাতিপুৱা যাব ওলাইছো যাওঁ নহ'লে মাৰিম তেনে নিজৰ হাজবেণ্ডৰ ওপৰতো বিশ্বাস নাই মোৰ বিশ্বাসে নাই হেল্ল' গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল গা পা ধুই আহিলোঁ এতিয়া ধূপ চাকি জ্বলাওঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকে কিন্তু ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰিব দেই কোৰ কাপোৰ যে ক'ত পেলাই থৈ দিয়ে মানুহজনে কিমান যে কওঁ মই তথাপিও নামানে কি যে হ'ব এই মানুহজন মানে এতিয়াও শুই উঠা নাই ইমান গাড়ীয়া সদায় জগাব লাগে মই খং কৰি লাভ নাই দিয়া ইমান দেৰি উঠাই নাই তুমি এইবাৰ পাকঘৰৰ তলাটো খুলি লওঁ চাহৰ যোগাৰ কৰিব লাগিল চোতাল ঘৰ সাৰা পোছা হৈ গ'ল পাকঘৰটো সাৰি লওঁ ৰবা ইমান লেতেৰা হৈছে এইকেইটা দিন আৰু চাৰিওফালে ধূলি সোমাই থাকে এইবাৰ আৰু আটা মাৰিব লৈছোঁ কাৰণ আমাৰ ঘৰৰ ৰাতিপুৱাই এইটোৱে মেইন খাদ্য ৰুটি নহ'লে নহয়েই দেৰিয়ে হৈ গ'ল আজি উঠোতে মানে আমাৰ অলপমান গাও বেয়া হৈ আছে হৈ গ'ল দিয়ক ৰুটি সকলোকে খুৱাই উঠিলোঁ লাষ্টত মিষ্টাৰ পাঠকক দিওঁ সকলোকে দি উঠি এইবাৰ ময়ো খাই ল'লোঁ নে কি কয় গাই মানে কি কৰিছে চাওঁ ওলাইছে নে নাই ওলা হোৱাই নাই তোমাৰ ইস্ত্ৰি কৰা নাই যে 60 টকীয়া মই পাহৰি গৈছোঁ তোমাক মই কালিয়ে ক'লো যে এই শাৰ্টটো মই কালি পিন্ধি যাম সৰি মই পাহৰি গৈছোঁ পিছত ইস্ত্ৰি মাৰি দিম দে বেলেগ এটা পিন্ধা তুমি একদম সঁচাকে দেই কিন্তু বেয়া বেলেগ এটা পিন্ধা বেয়া পাইছো বেলেগ এটা পিন্ধা তোমাক মই কালিয়ে কৈছো আৰু মই আগতে কৈছো তোমাক যেতিয়া মই যোনটো শাৰ্ট পিন্ধিম বুলি কম সেইটো শাৰ্ট যদি পিন্ধিবা নাপাওঁ মই মাথাটো গৰম হৈ যায় সঁচাকে কৈছো দে বেলেগ এটা পিন্ধ দে না প্লিজ কিয় নকৰা কামবিলাক তুমি মই কৰি দিম দে এটা বেলেগ পিন্ধা কি পিন্ধিম কৈছো এতিয়া মই ওদিকে ফালতু কৰি কিবা কি কেমেৰা দেখাই আছে চাওক ষ্টাইল মাৰি আছে মিষ্টাৰ পাটকে বেলেগ শাৰ্ট পিন্ধি যাইবা কি ষ্টাইল মাৰলো মই কোচোন চলি কি ষ্টাইল মাৰলো চলি ওদিকে কথা বল একেডাল চলি ইমান চুচবা লাগে না মই মুখত কিবা খু বেলেগটো বাদ দিয়া হে আমাৰ বিয়া যাৰ 2 মাহ হৈ গ'ল মোক কত ফুৰবানে না হা নিম বুলিছোন কৈছো তোমাক কোৱা নাই কেথান কি কেথান তোমাক দেখোন কৈছো মই আমি যে জুনত বা জুলাইত আমি ফুৰিব যাম তোমাক কোৱা নাই মই তোমাৰ কথা বিশ্বাস নহয় আৰে তোমাক চোন সেই দিনৰ পৰা কৈয়ে আছো মই কৈ থাকা নাই বিশ্বাস নহয় আজি কিমান দিন হ'ল কবা তোমাক বিয়া যোৱাৰ পৰা কৈয়ে আছো তোমাক কৈছা দে কই হেছা লৈ যায় নাই কিয়া সেই দিনাখনে মন্দিৰত নিনিলো তোমাক মন্দিৰৰ খানিছা মই কবা দূৰত যাম ফুৰবা কি দূৰত ক'ত দূৰত কবা দূৰত নিম দূৰত নিম এটা পইচা পাতিৰ কথা আছে কিবা আছে লৈ যাও আৰু তোমাক তোমাৰ কথা বিশ্বাসে নহয় লৈ যাম বুলি ক'লে নিম বুলি কৈছো চাওকে গাইস নিজৰ হাজবেণ্ডৰ ওপৰতো বিশ্বাস নাই মোৰ বিশ্বাসে নাই কি কৰিব এতিয়া দিনত এটা কোৱা ৰাতি এটা কোৱা এইবিলাক মানুহৰ কাৰণে আৰু কি হ'ব কোৱাচোন মানে চাওকে গাইস আমাৰেও যাব ওলাইছে বলা বলা ক'ত যাবা এইবাৰ তুমি ক'ত যাবা বকো ক'ৰ বকো ক'ৰ বকো ক'ৰ বকো তুমি নাজানা ক'ৰ বকো নাজানো খং নুঠাবি ৰাতিপুৱা যাব ওলাইছো যাওঁ নহ'লে মাৰিম তেনে ক'ৰ বকো যা হা ক'ৰ বকো যাই এয়া চাওঁ গাইছ এয়া ফুল মই ফুল পুতিছোঁ এয়া কেনেকুৱা লাগিছে এয়া ভাল লাগিছে নে এয়া এনেই সৰু গৈ এয়া আমাৰ মিষ্টাৰ পাঠক গাড়ীৰ ভিতৰত বাই 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 হাজবেণ্ড যোৱাৰ পিছত ভাবিলোঁ কি কৰোঁ এতিয়া চাফাই অভিযানতে লাগি যাওঁ নেকি নে কি কয় গাইজ এতিয়া লাগি গ'লোঁ আৰু চাফাই কৰাত 7 দিনমান হ'ল ভালকৈ চাফ চিকুণ কৰাই হোৱা নাই অলপমান আৰু বাহিৰৰ ফালে খিৰিকী কেইখন মুচি দিওঁ ধূলি বালি লাগি অৱস্থাই নাই কি যে হ'ব অকল মুখখন দেহাটো চাফ চিকুণ কৰি ৰাখিলেই নহ'ব ঘৰ দুৱাৰো ৰাখিব লাগিব এইফালে আৰু ৰাতিপুৱাই এসোপামান কাপোৰ জিকাই থোৱা আছে এইখিনিও এতিয়া ধুয়ে দিওঁ আৰু ৰাতিপুৱা উঠাৰ পৰা এইবোৰ কাম কৰি থাকোঁতেই সময়বোৰ কেনেকৈ পাৰ হয় গমেই নাপাওঁ লগতে ফেনখনো চাফা কৰিম বুলি কৰাই হোৱা নাছিল
ভাবিলো এইখনো চাফা কৰিয়ে লওঁ ৰাতিপুৱা চব কাম বন কৰি মাত্ৰ 1 ঘণ্টামান ৰেষ্ট লৈছো আৰু লাগিয়ে গ'ল কামত কাৰণ এতিয়া আৰু দুপৰীয়াৰ বাবে ভাত বনাব ললো এতিয়া মই ভাত বনাই আছো আমাৰ এতিয়া ভাত খোৱা মানুহ 4 জন আমাৰ এও দাদা দেউতা আৰু ভাইটি আমি মা বাইদেউ আৰু মই খানা খাব যাম তো ইহঁতক লাগি বনাই আছো আৰু আমি এনেকৈ ভাত খাওঁ কুকাৰত নাখাওঁ দেই গাইজ তাৰমানে আমাৰ দেউতাৰ ডায়েবেটিছ আছে সেইকাৰণে ইয়াতে ভাত বহাওঁ এফালে দালি বহাই দিছোঁ একেলগে আৰু সোনকালে হওক তো এতিয়া মই ভাতটো বনাই লওঁ আমাৰ এও আহি আছে ভাত খাবৰ কাৰণে তো ধামাত ধুম বনাই লওঁ আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত বাই বাই